এতিয়া মই পংকজদাৰ ভিতৰৰ যিখিনি দৃশ্য হয় সাপ নিজে আঁকিছে, গেটৰ ৰং চং চব নিজে কৰিছে এইবোৰ। এতিয়া মই ভিতৰত সোমাই আহিছোঁ। এইবোৰ ফুল পুলি পংকজদা খেতি কৰিছে এইবোৰ। আৰু এইভাগ শিৱ মন্দিৰ, শিৱলিংগ তেওঁ নিজে এয়া বনাইছে। 2008 চনতে শিৱলিংগটো হেৰাই পাইছিলে। তেওঁ শিৱ মন্দিৰভাগ তেতিয়ানে বনাইছিলে। এয়া আমাৰ সাৰ্বজনীয় মহাকাল শিৱ মন্দিৰ, সবাইবন্ধা কৃষ্ণনগৰ, যোৰহাট, স্থাপিত 2008 চন। মন্দিৰটো চাওক কি মজা লাগিছে, ভাল লাগিছে, সুন্দৰ এটা পৰিৱেশ। আৰ্টটো চাওক কি ধুনীয়া শিৱজনে আঁকিছে। এয়া ফুলৰ টাবখিনি চাওকচোন কি মজাকৈ সজাই থৈছে। মই এতিয়া ভিতৰত সোমাই যাম মন্দিৰ, চেষ্টা কৰিছোঁ। কৃষ্ণ এয়া আমাৰ হনুমান জনাও আছে। হনুমান মন্দিৰ বনাই আছে, বিশেষকৈ এতিয়ালৈকে কমপ্লিট হোৱা নাইকিয়া। কমপ্লিট হ'লে আপোনালোকে দেখিব শিৱ বাবা কৃষ্ণ মন্দিৰটো কিমান ধুনীয়া চাওকচোন। নমস্কাৰ, মোৰ নাম পবিত্ৰ দাস আৰু মই যোৰহাট সবাইবন্ধা কৃষ্ণনগৰলৈ আহিছিলোঁ। এজন ব্যক্তিক আপোনালোকক চিনাকি কৰাব, তেওঁক বহুত ভাল লাগে, সেইকাৰণে মই এখন গামোচাৰে সম্ভাৱনা জনাম। এয়া পংকজ বৰা ছাৰক আমাৰ এখন ফুলাম গামোচাৰে সম্ভাৱনা জনাইছোঁ। আৰু তেওঁ এজন হৈছে শিল্পী। তেওঁ নৃত্য, গান, অভিনয় চবতে আপোনাৰ ব্যস্ততা থাকে। আজি বিশেষ ছানডে' দেওবাৰ কাৰণে লগ কৰিব মই পাৰিলোঁ। তেওঁ এতিয়া বাকী ওলাইছেই ক'ৰবাত তেওঁ নাচ শিকাবলৈ। এতিয়া বাকী মই লগ কৰিব বিচাৰিছোঁ। তেওঁ যিখিনি চাৰ্টিফিকেট আছে, যিখিনি চিল কাপ আছে, তেওঁ বহুত 2008 চনৰ পৰা কষ্ট কৰিছে। এভাগ শিৱ মন্দিৰো আছে সবাইবন্ধা কৃষ্ণনগৰত। আপোনালোকে আহিব, ভাল লাগিব। আৰু মই পংকজ দাক যিখিনি ক'বলগীয়া আছে, পংকজ দাই আমাক এতিয়া কেমেৰা সন্মুখত ক'ব। নমস্কাৰ, সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ মৰমৰ ভাইটি মানে নুমলীগড় ৰিফাইনেৰীত কৰ্মৰত কৰি আছে। তেওঁ আহিলে বহুত দিনৰ মূৰত খুব ভাল লাগিলে, তেওঁ লগ পাই বহুত ভাল লাগিলে। নিজকনো কি ক'ম আৰু, কষ্ট আৰু চেষ্টা কৰি আছোঁ আৰু নৃত্য জগতখন চলাই নিছোঁ। লগতে অভিনয়টো আৰু মেকআপো মই চলাই নিছোঁ আৰু সকলো আশীৰ্বাদ লৈ কাম কৰি আছোঁ, কৰি যাম। আৰুনো কি ক'ম আৰু, খুব অশেষ ধন্যবাদ থাকিল মোৰ মৰমৰ ভাইটি পবিত্ৰলৈ। এনেকৈ অশেষ মানে মোক এনেকৈ সময় উলিয়াই মোৰ ওচৰলৈ আহিলে, ধন্যবাদ। নৃত্য বিচাৰক শ্ৰীযুত পংকজ বৰা, এয়া মানপত্ৰ যিখন সম্ভাৱনা দিছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত। এয়া হৈছে ঢলাজান আঞ্চলিক ৰংমঞ্চৰ পৰা দিছে তেওঁক। আৰু যিখিনি এইখিনি চাৰ্টিফিকেট চাওক। এয়া নিউজ নাও চেনেলৰ পৰা তেওঁক সম্বৰ্ধনা জনাইছে। এয়া তেওঁ 2008 চনৰ পৰা বহুত চিল কাপ পাইছে চাওকচোন, কিমানখিনি আছে। তেওঁ বহুত কষ্ট কৰিছে 2008 চনৰ পৰা। নৃত্যশিল্পীৰ বহুত কষ্ট কৰি এইবোৰ। তেওঁ এসময়ত চাইকেল লৈ নাচ গান কৰিবলৈ গৈছিলে। তাৰ পৰাই তেওঁ নৃত্যশিল্পীজনৰ নাম আছে পংকজ বৰা। আপোনাৰ সবাইবন্ধা কৃষ্ণনগৰ। তেওঁ এজন মেকআপ আৰ্টিষ্টো কৰে। নিউজ নাও চেনেলত পেজত তেওঁ ৰিপৰ্টাৰো কৰে আৰু তেওঁ অভিনয়ো কৰে। তেওঁ বহুত সহজ সৰল এজন মানুহ। কিমান ধুনীয়া বস্তু, চিল কাপবোৰ চাওকচোন পাইছে। এয়াই আৰু তেওঁ যিখিনি কষ্ট আছিলে আপোনালোকক দেখুৱাই
বিচাৰিছিলোঁ মই আজি দেখুৱালোঁ। ভাল লাগিলে, আপোনালোকে মৰমত আঁকোৱালি ল'ব পংকজ বৰাক।